হয় চাওক উজনি অসমৰ কেইবাখনো ৰাজ্যত এতিয়া বানৰ বিভীষিকাৰ পাছত ৰাইজৰ মাজত আচলতে যথেষ্ট পৰিমাণৰ সমস্যাৰ সন্মুখীন হৈছে বানত উটি অহা মৰা গৰু ছাগলী আৰু সেইসমূহৰ পৰা ওলোৱা দুৰ্গন্ধই আচলতে সমগ্ৰ পৰিৱেশৰ যি জলবায়ু সেয়া বিনষ্ট কৰি পেলাইছে আৰু সেই সময়তে অসম চৰকাৰৰ মই দুজন মন্ত্ৰী দেখুৱাব বিচাৰিছোঁ যিয়ে আচলতে বানপীড়িত ৰাইজৰ মাজত গৈ কেনেধৰণে তেওঁলোকে কাম কৰিছে তাৰ এটা মাত্ৰ সাধাৰণ সৰু উদাহৰণ দেখুৱাব বিচাৰিছোঁ। এই যি ডিমৌ সমষ্টিৰ বিভিন্ন প্ৰান্তত বানত উটি অহা মৰা গৰু ছাগলী সেইবোৰে যি জলবায়ু প্ৰদূষিত কৰি তুলিছে সেই গৰু ছাগলীসমূহ আনি তেখেতলোকে এনেধৰণে পোতাৰ ব্যৱস্থা কৰিছে আৰু যলৈ মন্ত্ৰীজন নিজে নাহিলেও হয় তাত আহি তেওঁলোকে চাওক কেনেধৰণে কি পৰ্যায়ত কষ্ট কৰিছে মই সেইটোহে আচলতে দেখাব বিচাৰিছোঁ। অসম চৰকাৰৰ মন্ত্ৰী জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু বিমল বৰা ডাঙৰীয়া আহি ডিমৌৰ এই শিলাকুটি পঞ্চায়তত আহি উপস্থিত হৈছে, য'ত এতিয়া সেই মৰা গৰুসমূহ তেওঁলোকে বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰি আনি ইয়াতে পোতাৰ ব্যৱস্থা কৰিছে আৰু মই কেমেৰা সহযোগী সেইফালৰ দৃশ্যও দেখুৱাবলৈ বিচাৰিছোঁ, য'ত বৃহৎ JCB লগাই তেওঁলোকে গাঁত খান্দিছে আৰু ইয়াতে সেই গৰুসমূহ বা মহ যি গেলা পচা যি বস্তু আছে চব আনি ইয়াতে তেওঁলোকে পোতাৰ ব্যৱস্থা কৰিছে। মই মাননীয় মন্ত্ৰী মহোদয় আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। জলবায়ু প্ৰদূষিত হৈ পৰিছে, তাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছিলে আৰু আমাৰ ডিব্ৰুগড় মিউনিচিপালিটিয়েও আমাক সহায় কৰিছে। আমাৰ যুৱ মৰ্চাৰ পৰা স্থানীয় যুৱকসকলে আহিছে। বানপানী এতিয়া প্ৰায় শেষ হৈছে, ইয়াৰ পৰা পানী নাইকিয়া হৈছে, কিন্তু এতিয়া য'ত গৰু ম'হ আৰু গাহৰি ছাগলী আদি মৰিছিলে সেইবিলাকে প্ৰায় একদম পচি সাৰ ওলোৱা অৱস্থা হৈছে। এই ধৰণৰ অৱস্থাত মানুহৰ হয়তো বহুত বেমাৰ হ'ব পাৰে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ বিমল বৰা ডাঙৰীয়া আমাৰ অভিভাৱক মন্ত্ৰীয়ে মোক দায়িত্ব দিলে যে এনেধৰণে কিছু কাম কৰিব লাগে যাতে এই গেলা পচা জীৱ জন্তুসমূহ আমি আনি ক'ৰবাত আমি পুতিব লাগে। সেইকাৰণে আজি আমি ইয়ালৈ আহিছোঁ, আমাক যুৱকসকলেও কাম কৰিছে। অন্ততঃ মানে বেমাৰত যাতে ভৱিষ্যতে নপৰে তাৰ বাবে আমি ব্লিচিং পাউডাৰ ফেনাইল আদি কৰি আমি এই প্ৰায় ইয়াতে মানে 100ৰ অধিক আমাৰ গৰু ছাগলী গাহৰি আদি হ'ব। আজি আমি ইয়াৰ পোতাৰ কাৰণে আজি দিনটো লৈছোঁ আৰু তাৰ বাবে আমি সকলোৱে দায়িত্ব সহকাৰে কাম কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। মই দেখুৱাব বিচাৰিছোঁ সকলো ধৰণৰ যি ব্লিচিং পাউডাৰ হওক ফেনাইলৰ বটলসমূহ আনিছে আৰু ইয়াক সম্পূৰ্ণকৈ পুতি পেলোৱা হ'ব যাতে ইয়াৰ পৰা দুৰ্গন্ধ ওলাই বিভিন্ন ধৰণৰ বেমাৰ আজাৰত ৰাইজ ভুগিব লগা নহয়। মন্ত্ৰী শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আছে, কেনেকুৱা কষ্ট কৰি আছে দেখি আছে ৰাইজে। আজি আপোনালোকে নিজেও আহিছে, শ্মশান বুলিয়ে ক'ব লাগিব যাতে ৰাইজ বেমাৰত নপৰে। হয়, এই বিধ্বংসী বানৰ কবলত ৰাইজক এই মুহূৰ্তত বিভিন্ন ধৰণে সহায় কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ প্ৰয়াস প্ৰচেষ্টা অব্যাহত ৰাখিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে মিলি প্ৰথম দিনাৰ পৰা এই দুৰ্গত ৰাইজক সকাহ দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। প্ৰথম 2-3টা দিন আছিলে ৰেস্কিউ, আমি বানত আক্ৰান্ত লোকসকল যাতে সুৰক্ষিত স্থানলৈ আনিব পাৰোঁ তাৰ কাৰণে আমাৰ ৰেস্কিউ অপাৰেশ্যন চলিছিল। 3-4 দিনৰ পৰা আমি ৰিলিফ এই কামৰ লগত আমি জড়িত হৈছিলোঁ আৰু এতিয়া পানী শুকাই অহাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে গমেই পাইছে যে বহু জীৱ জন্তুৰ মৃত্যু হৈছে। সেইসমূহে যাতে প্ৰদূষণ কৰিব নোৱাৰে, পৰিৱেশত যাতে কোনো প্ৰভাৱ নেপেলায় তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বিভিন্ন ঠাইত এনেধৰণে গাঁত পুতি আমি সেইসমূহ সমাধিস্থ কৰিব লগা হৈছে। আৰু সেইকাৰণে এই ডিমৌ সমষ্টিৰ শিলাকুটি গাঁও পঞ্চায়তত আমাৰ ডিমৌ সমষ্টিৰ বিধায়ক তথা অসমৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া তথা ইয়াৰ স্থানীয় যুৱ বন্ধু সকলোৱে মিলি আৰু আমাৰ ডিব্ৰুগড় মিউনিচিপালিটি বোৰ্ডে সহায় কৰিছে। তেওঁলোকৰো বহু লোক আহিছে, আহি আমি ইয়াতে গাঁতসমূহত সেই মৰা গৰু ছাগলীসমূহৰ মৃতদেহসমূহ সমাধিস্থ কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছে। ধন্যবাদ জনাইছোঁ আৰু মই দেখুৱাব বিচাৰিছোঁ এনেধৰণে ট্ৰেক্টৰত তেওঁলোকে সেই যি গেলা পচা পশুবোৰ আছে বানত উটি আহিছিল সেইসমূহ এনেধৰণে লোড কৰি আনি এনেধৰণে পুতি পেলোৱা হ'ব আৰু এনেধৰণে প্ৰত্যেক দিনাই আচলতে যুদ্ধখন বেলেগ হৈ আছিলে। যেতিয়া বান পৰিস্থিতি আছিলে তেতিয়া বেলেগ ধৰণে যুঁজিব লগা হৈছিল আৰু বান যোৱাৰ পাছত এতিয়া যুঁজখন বেলেগ ধৰণে হৈছে আৰু সমগ্ৰ চৰকাৰেই হওক দল সংগঠনে হওক এই বানৰ সৈতে যুঁজি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ এক প্ৰচেষ্টা হাতত লৈছে। আপুনি চাই আছে ND24।
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।